নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি এটা বহুত স্পেচিয়েল বেমাৰ এটাৰ বিষয়ে কথা পাতিম। বহুতেই বেমাৰটোৰ হয়তো নামেই শুনা নাই, আৰু এই বেমাৰটো বহুতৰ কাৰণে অপৰিচিত। বহুত চবেই পেটৰ যদি আমি কথা কওঁ, গেষ্ট্ৰিক আলচাৰৰ কথা জানে, লিভাৰৰ বেমাৰৰ কথা জানে, কিডনীৰ বেমাৰৰ কথা জানে, কিন্তু এটা এনেকুৱা অংগ আছে যিটো বেমাৰ দিনক দিনে বহুতখিনি বাঢ়ি গৈ আছে, আৰু প্ৰতি বছৰে লাখ লাখ মানুহ ভাৰতত এই বেমাৰ ৰোগত আক্ৰান্ত হয়। আৰু এই অংগটোৰ নাম হ'ল পেংক্ৰিয়াছ, বা অসমীয়াত যদি আমি কওঁ অগ্নাশয়। পেংক্ৰিয়াছৰ বহুত কাম আছে। আমি পেংক্ৰিয়াছৰ কামসমূহৰ বিষয়ে অকণমান জানিম আজি। পেংক্ৰিয়াছনো কি? আমি লিভাৰৰ কথা জানিছোঁ, আমি খাদ্যনলীৰ কথা জানিছোঁ, আমি হাৰ্ট লাংছৰ কথা জানিছোঁ, কিডনীৰ কথা জানিছোঁ, কিন্তু আমি দেখিছোঁ যে পেংক্ৰিয়াছৰ কথা বহুতেই নাজানে কাৰণে আজিকালি দেখা গৈছে বহুত মানুহে এই ৰোগত আক্ৰান্ত হয়। ভিডিঅ'তে ভালদৰে চাব, কিয়নো আপুনি আজি আক্ৰান্ত নহ'ব পাৰে, কিন্তু ভৱিষ্যতেও যাতে আপুনি আক্ৰান্ত নোহোৱাকৈ থাকিব পাৰে, সেইকাৰণে ভিডিঅ'টো ভালকৈ চাওক আৰু গম পাব যে কেনেকুৱানো পেংক্ৰিয়াছৰ বেমাৰবোৰ, আৰু কেনেকুৱা আপুনি পদক্ষেপ লৈ পেলাই এই পেংক্ৰিয়াছটো আপুনি ভালে ৰাখিব পাৰে। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় প্লিজ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। পেংক্ৰিয়াছৰ যদি কথা কওঁ, লিভাৰৰ কাষত আৰু আমাৰ যিটো পাকস্থলীৰ পিছফালে এটা অংগ থাকে, যাক আমি যিটো আমি পেংক্ৰিয়াছ বুলি কওঁ। আমাৰ ঠিক নাইৰ ওপৰৰ, নাভিৰ ওপৰৰ এইখিনি জেগাত থাকে অংগটো, অসমীয়াত অগ্নাশয় বুলি কয়। আৰু পেংক্ৰিয়াছৰ কি কাম আমি এইটো জানিব লাগিব, যে ভগৱানে যদি কিবা এটা দিছে নিশ্চয় ইয়াৰ কাম থাকিব। বহুত ইম্পৰ্টেণ্ট কাম আছে দুটা। এটা হ'ল, আমি যিবিলাক বস্তু খাওঁ, মাছ মাংস চৰ্বিজাতীয় বস্তু বা যিখিনি বস্তু আমি দিনটোত খাওঁ, তাক হজম কৰিবৰ কাৰণে যিবিলাক এনজাইমৰ দৰকাৰ হয়, সেইটো পেংক্ৰিয়াছে বনায়। আমি সৰুৰ পৰা বিভিন্ন বস্তু খাই ডাঙৰ হৈছোঁ। গাখীৰৰ বস্তু, চৰ্বিজাতীয় বস্তু, মাছ মাংস চৰাইৰ মাংস হ'ব পাৰে, জন্তুৰ মাংস হ'ব পাৰে। এইবিলাক যে হজম কৰি আছোঁ, তাৰ মেইন দায়িত্বটোকে পেংক্ৰিয়াছৰ। বহুতে লিভাৰৰ কথা ভাবে যে মোৰ হজম শক্তি কমিছে, মই লিভাৰৰ দৰৱ খাওঁ। নহয়, লিভাৰৰ তেনেকুৱা কোনো ধৰণৰ ইমানখিনি হজমত এটা অৱদান নাথাকে যিমানখিনি পেংক্ৰিয়াছৰ থাকে। যদি আমি আমাৰ পেটৰ গোটেই ছিষ্টেমটো ডাইজেশ্যনৰ কথাটো আমি হজম শক্তিৰ, তেতিয়াহ'লে পেংক্ৰিয়াছ বা অগ্নাশয়টো নাম্বাৰ 1ত থাকিব। সি হ'ল প্ৰধানমন্ত্ৰী, বাকী চব বেলেগ কেবিনেট মিনিষ্টাৰ্ছ। চ' এইটো দৰকাৰী যে আমি এইটো বস্তু জানি লোৱা উচিত যে আমাৰ পেটৰ হজম শক্তিটোৰ কাৰণে চবতকৈ দৰকাৰী অংগটো হ'ল পেংক্ৰিয়াছ। আমি যিবিলাক এনজাইম টেবলেট খাওঁ, কিবা এটা হজম নহ'লে এনজাইম এটা আনি খাই দিওঁ, এনজাইম চিৰাপ খাই দিওঁ, কিন্তু আমাৰতো নিজৰো দেহতো এনজাইম আছে, নহ'লেতো আমি সদায় এনজাইম টেবলেট খাই নাথাকোঁ, তথাপিতো আমাৰ বস্তুবিলাক হজম হৈ থাকে। প্ৰাকৃতিকভাৱে ভগৱানে আমি যিটো এনজাইম বনাব পৰা যিটো ফেক্টৰী দিছে, সেই ফেক্টৰীটোৰ নামেই হ'ল পেংক্ৰিয়াছ। খুব দৰকাৰী। এইটো নাম্বাৰ 1 কামটো কি হ'ল তেতিয়াহ'লে পেংক্ৰিয়াছৰ? আমাৰ যিবিলাক হজম কৰাৰ যিবিলাক ৰস ক্ষৰণ কৰা বা ডাইজেষ্টিভ জুচ বা ডাইজেষ্টিভ এনজাইমবিলাক বনোৱা কামটো হ'ল পেংক্ৰিয়াছৰ, চবতকৈ ইম্পৰ্টেণ্ট। নেক্সটটো হ'ল, আমাৰ আমি সদায় কথা কৈ থাকোঁ, আজিকালি খুব বাঢ়িছে, প্ৰায় 3জন মানুহৰ এজনৰে থাকে, সেইটো হ'ল ডায়েবেটিছ। আৰু আমি জানো ডায়েবেটিছ কিহৰ কাৰণে হয়? ইনচুলিনৰ অভাৱত বা ইনচুলিনে ভালদৰে কাম নকৰাৰ ফলত হয়। এই ইনচুলিন বোলা যিটো এই ৰাসায়নিক দ্ৰব্য বা হৰম'ন, যিটোৱে আমাৰ তেজৰ চেনিৰ পৰিমাণটো, চুগাৰৰ পৰিমাণটো নিয়ন্ত্ৰণত ৰাখে, সেইটো ক'বাৰ পৰা বনিব লাগিব, ক'বাৰ পৰা আহিব লাগিব। আমিতো ইনচুলিন লৈ থকা নাই। ভগৱানে আমাক কিবা এটা নেচাৰেল এটা অংগ দিছে নিশ্চয়, য'ৰ পৰা আমি নিজে ইনচুলিনটো পাই থাকোঁ। যিবিলাকৰ ডায়েবেটিছ নাই, আমাৰ নৰ্মেলিতো ইনচুলিন বনি আছে গাত, সেই অংগটো হ'ল পেংক্ৰিয়াছ। চাওক, আমি জানা নাছিলোঁ। আমি সদায় আমি যেতিয়া ডক্টৰৰ ওচৰত যাওঁ বা আমি কেতিয়াবা আমি ফাৰ্মাচীৰ পৰা দৰৱ কিনো, আমি সদায় লিভাৰৰ কথা ভাবোঁ, লিভাৰ টনিক খাওঁ, আমি লিভাৰৰ টেবলেট খাওঁ, আমি গেছৰ মেডিচিন খাওঁ, খালী পেটত গেছৰ এচিডিটিৰ টেবলেট খাওঁ। আমি ইমানখিনি বস্তু খাই আছোঁ, কিন্তু চবতকৈ যিটো ইম্পৰ্টেণ্ট এটা অংগ আছে, অগ্নাশয় বা পেংক্ৰিয়াছ, এই পেংক্ৰিয়াছৰ কথা বহুতে নাজানে। তো পেংক্ৰিয়াছৰ দুটা মেইন কামৰ কথা জানিলোঁ, যে আমাৰ খাদ্য বস্তুবিলাক হজম কৰাৰ কাৰণে যিবিলাক এনজাইম লাগে সেইবোৰ বনোৱা, আৰু আমাৰ যিটো চুগাৰ নিয়ন্ত্ৰণ কৰাৰ কাৰণে যিটো ইনচুলিন, সেইটো বনোৱা। এই দুটা মেইন কাম হ'ল পেংক্ৰিয়াছৰ। এতিয়া পেংক্ৰিয়াছৰ বেমাৰবোৰ আছে। পেংক্ৰিয়াছৰ মেইন দুটা বেমাৰ হ'ল পেংক্ৰিয়াটাইটিছ, যিটো কওঁ আমি, একিউট পেংক্ৰিয়াটাইটিছ আৰু ক্ৰনিক পেংক্ৰিয়াটাইটিছ। নামবিলাকত ভয় খাব লগা একো নাই। একিউট যিটো এবাৰ হৈছে ভাল হৈ গৈছে, আৰু ক্ৰনিক যিটো হৈয়ে আছে দীঘলীয়া হৈছে,
তাক ক্ৰনিক বুলি কয়। মানে ধৰক আপোনাৰ পেংক্ৰিয়াছৰ বেমাৰ হ'ল, তাত বিষক্ৰিয়া হ'ল, আপুনি ভাল পাই গ'ল, কমপ্লিট ৰিকভাৰী কৰি গ'ল, সেইটো একিউট পেংক্ৰিয়াটাইটিছ। কিন্তু দেখিছে যে পেংক্ৰিয়াছ বাৰে বাৰে হৈ আছে, ঘনাই হৈ আছে, আপুনি সম্পূৰ্ণ ৰিকভাৰী কৰা নাই, সেইটো ক্ৰনিক পেংক্ৰিয়াটাইটিছ বুলি কয়। তো দুটা। আৰু আজিকালি কমনলি আল্ট্ৰাচাউণ্ডত আপোনালোকে দেখা পায় আল্ট্ৰাচাউণ্ড কৰিলে যে ফেটি লিভাৰ লগতে ফেটি পেংক্ৰিয়াছ, মানে পেংক্ৰিয়াছতো কেতিয়াবা চৰ্বি জমা হয়। এতিয়া কথা হ'ল কি লক্ষণসমূহ কি যে পেংক্ৰিয়াছৰ বেমাৰটো আমি কেতিয়া সন্দেহ কৰিম। মেইনটো হ'ল পেটৰ বিষ, অতিপাত পেটৰ বিষ। যে পেটৰ বিষৰ যিবিলাক মেইন কাৰণ আছে, আমি কথা জানো, আমি কিডনী ষ্টনৰ কথা জানো, আমি গলব্লাডাৰ ষ্টনৰ কথা জানো, আমি পেটৰ আলচাৰৰ কথা জানো। কিন্তু গোটেইকেইটাৰ ভিতৰত যদি ধৰা যায় যে চবতকৈ বেছি বিষ ক'ত হয়, সেইটো হ'ল পেংক্ৰিয়াটাইটিছ। পেংক্ৰিয়াটাইটিছৰ যিটো বিষ, সেইটোৰ দৰে চাগে এনেকুৱা কোনো আৰু বিষ নাই পেটৰ বাকী বেমাৰবিলাকত যিটো পেংক্ৰিয়াটাইটিছৰ বিষ হয়। আৰু যাৰ পেংক্ৰিয়াটাইটিছৰ বিষ হয়, যাৰ এই বেমাৰটো হয়, তেওঁ সেই বস্তুটো ভালকৈ ক'ব পাৰিব যে পেংক্ৰিয়াছটো কি। মুখেৰে আমি কোৱাটো বহুত ইজি, বাট এটা কথাই জানি লওক, গলব্লাডাৰৰ পাথৰৰ বিষতকৈ, কিডনীৰ পাথৰৰ বিষতকৈ, বা গেষ্ট্ৰিক আলচাৰৰ পেটৰ বিষতকৈ, বা এপেণ্ডিক্সৰ পেটৰ বিষতকৈ পেংক্ৰিয়াটাইটিছৰ বিষটো কেতিয়াবা বহুত বেছি হয়। পেটৰ মাজভাগত হয়, ওপৰ পেটত হয়, আৰু পিছফাললৈকে বিষটো যায়, পিঠিৰ পিনলৈ বিষটো যায়। পেচেণ্টটো খাব নোৱাৰা হয়, বমি হয়, পেটটো ফুলি ধৰে, পায়খানা বন্ধ হৈ যায়, পেচেণ্টে অত্যন্ত কষ্ট পায়, পেটটো ফুলি ধৰে, আৰু পেচেণ্টে শুই থাকিব নোৱাৰে, মানে বহি থাকিলে বেছি আৰাম পায়। তো এতিয়া চাওক, পেটৰ বিষৰ বহুত কাৰণ আছে। এতিয়া পেটৰ বিষ হোৱাৰ লগে লগে পেংক্ৰিয়াছ হোৱা বুলি ভাবিব নোৱাৰে, কাৰণ কেতিয়াবা সাধাৰণ গেছৰ মেডিচিন খালে পেটৰ বিষ ভাল হৈ যায়। মই কৈছোঁ যিবিলাক পেটৰ বিষ অসহ্য হৈছে, আপুনি গেষ্ট্ৰিকৰ টেবলেট বা ইনজেকশ্যন লৈ ভাল পোৱা নাই, হয়তো বিষৰ ইনজেকশ্যন লৈ ভাল পোৱা নাই, গেছৰ পনীয়া দৰৱ খাই আপুনি ভাল পোৱা নাই, তেতিয়া ডক্টৰে ডাউট কৰে যে আপোনাৰ পেংক্ৰিয়াটাইটিছ হ'ব পাৰে। আল্ট্ৰাচাউণ্ড কৰিব দিয়া হয়। আল্ট্ৰাচাউণ্ড কৰাৰ লগে লগে পেংক্ৰিয়াছটো ফুলি থকা দেখায়, যে পেংক্ৰিয়াছটো এনলাৰ্জ দেখায়, ফুলি থকা দেখায়, ডাঙৰ হৈ যায়। আৰু সেইটো বস্তুকে আমি যদি তেজৰ পৰীক্ষাৰ দ্বাৰা কনফাৰ্ম কৰিব লাগে, আমি এমাইলেজ বা লাইপেজ বুলি দুটা পৰীক্ষা কৰোঁ। যেনেকৈ চব বেমাৰৰ পৰীক্ষা থাকে, ডায়েবেটিছ হ'লে আমি ব্লাড চুগাৰ চাব দিওঁ, থাইৰয়ডৰ বেমাৰ হ'লে TSH চাব দিওঁ, বা লিভাৰৰ বেমাৰ হ'লে আমি লিভাৰ ফাংচন টেষ্ট কৰিব দিওঁ, কিডনীৰ বেমাৰ সন্দেহ কৰিলে আমি চিৰাম ক্ৰিয়েটিনিন কৰিব দিওঁ। সেনেকৈ পেংক্ৰিয়াছৰ বেমাৰটো জানিবৰ কাৰণে তেজত আমি এমাইলেজ আৰু লাইপেজ বুলি দুটা পৰীক্ষা কৰিব দিওঁ। হয়তো তেতিয়া আমি পৰীক্ষা কৰিলে এতিয়া বহুত বেছি বাঢ়া দেখা যায়। কেতিয়াবা পেংক্ৰিয়াটাইটিছ যদি আল্ট্ৰাচাউণ্ডত ধৰা নপৰে, তেতিয়া CT স্কেন কৰিবলগীয়াও হয়। তো এইটো হ'ল ডক্টৰ তাতে গৈ আমি কিদৰে পৰীক্ষা কৰিম। কথাটো হ'ল একিউট পেংক্ৰিয়াটাইটিছৰ তেনেকুৱা কোনো স্পেচিফিক ট্ৰিটমেণ্ট নাই, যে এইটো মানে পেংক্ৰিয়াটাইটিছৰ ডাইৰেক্টলি ট্ৰিটমেণ্ট একো নাই। আপোনাক গেছৰ ইনজেকশ্যন দিব, চেলাইন দিব, বিষৰ পিল দিব, আৰু যদি ইনফেকশ্যন ছাছপেক্ট কৰে যে পেংক্ৰিয়াছৰ ইনফেকশ্যন হৈ আছে, তেতিয়া এণ্টিবায়'টিক দিব। দিনৰ ভিতৰত বেমাৰটো ভাল হৈ যায়, ঘৰত গুচি যায়। কিন্তু যিবিলাক ক্ৰনিক পেংক্ৰিয়াটাইটিছ হয়, য'ত বেমাৰটো দীঘলীয়া হৈ যায়, তাত কি হয়, মাজে মাজে ভাল হ'ব, মাজে মাজে বিষ হ'ব, মাজে মাজে ভাল হ'ব, আৰু ডক্টৰ তাতে গৈ থাকিব লাগিব। এতিয়া কাৰণবোৰ কি? আমি কাৰণবোৰ জানিলেহে আমি প্ৰতিৰোধ কৰিব পাৰিম। গতিকে ভিডিঅ'টো ভালদৰে চাওক। পেংক্ৰিয়াটাইটিছৰ কাৰণবোৰ কি, বা কিবিলাক হেবিট বা কিবিলাক কাম আমি কৰিলে পেংক্ৰিয়াছক হাৰ্ম কৰা হয়। নাম্বাৰ 1 কথাটো হ'ল এলকহল। যিমানখিনি পেংক্ৰিয়াটাইটিছৰ কেছ দেখা যায়, পেংক্ৰিয়াছৰ বিষক্ৰিয়া বা পেংক্ৰিয়াছ দুৰ্বল হোৱা দেখা যায়, তাৰ মেইন কাৰণ হৈছে মদ খোৱা, মদ্যপান কৰা। তো মদ্যপানটো এনে আগে পিছেও কৈছোঁ লিভাৰৰ কাৰণে বেয়া, বেলেগ বেমাৰৰ কাৰণে বেয়া, গতিকে মদ্যপান কৰাটো একেবাৰে বেয়া। লগত স্মকিং কৰা, চিগাৰেট খোৱা একেবাৰে ষ্টপ কৰিব লাগে। তাৰপিছত ইম্পৰ্টেণ্ট কাৰণ এটা হ'ল কি জানে, গল ব্লাডাৰৰ পাথৰ। কেতিয়াবা কি হয়, গল ব্লাডাৰৰ পাথৰৰ সৰু গুৰি যদি তাৰ পৰা ওলাই গৈ পিত্তনলী দি গৈ পেলাই যদি পেংক্ৰিয়াছৰ ভিতৰত সোমাই যায়, তেতিয়াও তাত পেংক্ৰিয়াছটো হানি কৰিব পাৰে, সেই পাথৰটোৱে আঘাত কৰিব পাৰে, তেতিয়াও পেংক্ৰিয়াটাইটিছ হয়। তেতিয়া সেইকাৰণে গলব্লাডাৰ ষ্ট'ন যদি বেছি দিন হয়, আৰু আপোনাৰ যদি সম্ভাৱনা থাকে যে আপোনাৰ পেংক্ৰিয়াটাইটিছ হৈ আছে, গলব্লাডাৰৰ কাৰণে বিষ নহয়, আপুনি গলব্লাডাৰটো হয়তো পাথৰ আছে, লগতে আপোনাৰ পেংক্ৰিয়াটাইটিছ হৈ আছে, আল্ট্ৰাচাউণ্ড কৰাৰ লগে লগে গম পালে পেংক্ৰিয়াছটো ফুলি আছে, তেতিয়া গলব্লাডাৰৰ অপাৰেশ্যনটো কৰিলেহে পেংক্ৰিয়াছটো ভাল পায়। এইটো খুব দৰকাৰী, কাৰণ কিছুমানত কি হয়, গলব্লাডাৰৰ অপাৰেশ্যন আমি কেইদিনমান আমি ৰখিব দিওঁ, আমি লগে লগে অপাৰেশ্যন কৰিব নিদিওঁ। কি গলব্লাডাৰৰ কাৰণে আমি সোনকালে অপাৰেশ্যনটো কৰিব দিওঁ, এইটো খুব দৰকাৰী কথা, এইটো জানিব লগা কথা। তাৰপিছত আছে ৰেড মিট খোৱা, জন্তুৰ মাংস যিমান পাৰে কমকৈ খাব লাগে, পঠাৰ মাংস, মানে গাহৰি মাংস, মানে এনিমেল মিট, যাক ৰেড মিট বুলি কওঁ, এইবিলাক খালে পেংক্ৰিয়াছে বহুত কষ্ট পায়। কাৰণ মই আগতে কৈছোঁ,
এইবিলাক হজম কৰাৰ কাৰণে এনজাইম লাগিব আৰু এনজাইম ক'ৰ পৰা আহে পেংক্ৰিয়াছৰ পৰা আহে তো পেংক্ৰিয়াছটোক আমি বেছি কষ্ট দিয়া হয় যদি আমি বেছি মানে মাংস বা স্পেচিয়েলি ৰেড মিট জন্তুৰ মাংস আমি বেছিকৈ খাওঁ এইটো খুব দৰকাৰী তাৰ বাহিৰে কিছুমান জন্মগত বেমাৰ আছে য'ত পেংক্ৰিয়াছৰ কিছুমান ডিফেক্টৰ কাৰণে পেংক্ৰিয়াটিছ হোৱা দেখা যায় তাৰ বাহিৰে আপোনাৰ পেংক্ৰিয়াছৰ ইনফেকশ্যন হ'লে পেংক্ৰিয়াটিছ হোৱা দেখা যায় আৰু আছে আপোনাৰ কিছুমান দৰৱৰ কাৰণে কিছুমান মেডিচিন খালেও পেংক্ৰিয়াটিছ হোৱা যায় মানে হোৱা দেখা যায় তো সেইটো ডক্টৰৰ লগত কথা পাতিলে আপোনাক সেই দৰৱটো আপোনাক চেঞ্জ কৰি দিব যদি তেনেকুৱা দৰৱৰ কাৰণে হোৱা দেখা যায় তো আমি কি কৰিম আমি বাধা কেনেকৈ দিম যে আমি এলকহল আমি যিমান পাৰোঁ ল'ব নালাগে মানুহে যাতে নেক্সট টাইম পেংক্ৰিয়াছটো নহয় কাৰণ বাৰে বাৰে যদি পেংক্ৰিয়াছটো হৈ থাকে পেংক্ৰিয়াছটো দুৰ্বল হৈ যায় আৰু আপোনাৰ পেংক্ৰিয়াছ টোটেল পাৰ্মানেণ্ট ডেমেজ হৈ যাব য'ৰ ফলত আপুনি গোটেই জীৱন হয়তো বিষত ভুগি থাকিব লগা হ'ব পাৰে বা আপুনি এনজাইম ট্ৰিটমেণ্ট লৈ থাকিব লগা হ'ব এনজাইম খাই থাকিব লাগিব কিছুমান পেংক্ৰিয়াছৰ বেমাৰ হ'লে বিভিন্ন ধৰণৰ আমি এনজাইম মানে আপোনাক পেচেণ্টক দি থোৱা হয় তাৰ বাহিৰে ৰেগুলাৰ এক্সাৰচাইজ কৰক পানী খুব বেছিকৈ খাওক ওজন বেছি বাঢ়িব নিদিব যেতিয়া বেছি চৰ্বি হ'ব তেতিয়া আল্টিমেটলি পেংক্ৰিয়াছত চৰ্বি জমা হ'ব ফেটি পেংক্ৰিয়াছ হ'ব বা দেখা গৈছে ব্লাডত যদি চৰ্বি স্পেচিয়েলি ট্ৰাইগ্লিচাৰাইড বোলা চৰ্বিটো বহুত বেছি বাঢ়ি যায় কলেষ্ট্ৰল বহুত বেছি বাঢ়ি যায় তেতিয়াও পেংক্ৰিয়াটিছ হোৱা দেখা যায় বা যিবিলাক মানুহ বেছি চৰ্বি খোৱা মানুহ তেওঁলোকৰ গল ব্লাডাৰৰ হোৱাৰ চান্সটো বেছি আল্টিমেটলি গল ব্লাডাৰ হয় পেংক্ৰিয়াছৰ প্ৰব্লেম হোৱা চান্সটো বেছি কিন্তু ওজন বেছি বাঢ়িব দিব নালাগে এক্সাৰচাইজ কৰিব লাগে সুষম আহাৰ খাব লাগে মদ চিগাৰেট একদম খাব নালাগে আৰু গল ব্লাডাৰৰ কাৰণে যদি পেংক্ৰিয়াটিছটো হৈ থকা দেখা গৈছে তে গল ব্লাডাৰটো যিমান পাৰে সোনকালে অপাৰেশ্যন কৰিব লাগে তো এইকেইটা খুবেই দৰকাৰী কথা আৰু যিবিলাকৰ পেংক্ৰিয়াছ অলৰেডি হৈ গৈছে তেওঁলোকেও চিন্তা কৰিব লগা কথা নাই ইমান ভয় কৰিব লগা একো বেমাৰ নহয় পেংক্ৰিয়াছৰ বেমাৰ হয় ইমান কাৰো একো নহয় খালি যিখিনি ডক্টৰৰ পৰামৰ্শ ল'ব লাগে তেওঁলোকক কিছুমান পৰীক্ষা কৰিব দিব আৰু তেওঁলোকৰ পৰীক্ষাক যিখিনি মানে আপোনাক এনজাইম দিয়া যায় বা এণ্টি অক্সিডেণ্ট ভিটামিন দিয়া যায় যাতে আপোনাৰ পেংক্ৰিয়াছটো ভালে থাকে ফ'ল' কৰিব লাগে যিমান পাৰে অলপ মানে নৰম বস্তু খাব লাগে দাইল ভাত চব্জি ফ্ৰুটছ ভেজিটেবলছ খাওক মাছ খাওক বা কেতিয়াবা হয়তো কণীৰ বগাটো খাওক কিন্তু মাংস যিমান পাৰে এভইড কৰিব আৰু স্পেচিয়েলি মই এইখিনি পেংক্ৰিয়াছ অলৰেডি যাৰ হৈ আছে তেওঁলোকৰ কাৰণে কৈছোঁ নৰ্মেল মানুহখিনি খাব পাৰিব কম পৰিমাণে কিন্তু যিখিনি অলৰেডি পেংক্ৰিয়াছ হৈ গৈছে তেওঁলোকে পাৰিলে কমপ্লিটলি ৰেড মিট মানে জন্তুৰ মাংসটো বাদ দিয়া ভাল বা অতিপাত গাখীৰৰ বস্তু কাৰণ গাখীৰত আল্টিমেটলি গাখীৰৰ বস্তু মানে গাখীৰৰ পৰা যিহেতু আল্টিমেটলি ঘিউ বাটাৰ এইবিলাক হয় গাখীৰৰ বস্তুবিলাকত খুব বেছি চৰ্বি থাকে পনীৰ হওক বা আপোনাৰ প্লেইন গাখীৰে হওক তো গাখীৰৰ বস্তু যিমান পাৰে এভইড কৰিব লাগে মানে চৰ্বিজাতীয় বস্তু কমকৈ খাব লাগে যাৰ অলৰেডি পেংক্ৰিয়াটিছ হৈ গৈছে তো আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল পাইছে আৰু যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব